নাহৰপুখুৰী সৰুপথাৰ গাঁৱত অধ্যাপক বিশিষ্ট সমাজকৰ্মী নবীন গগৈৰ উদ্যোগত 100জোপা গছপুলি ৰোপণ কৰি শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন। জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত সকলোৱে মৰ্মাহত হোৱাৰ লগতে সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে। যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ অকাল বিয়োগত বৰপথাৰ আদৰ্শ গাঁৱৰ অন্তৰ্ভুক্ত নাহৰপুখুৰী সৰুপথাৰ গাঁৱৰ ৰাইজে নাহৰআলিৰ কাষত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰি মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। অঞ্চলটোৰ সকলোৱে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদানেৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। আনহাতে ঐতিহাসিক নাহৰআলিৰ কাষত নাহৰপুখুৰী গাঁৱৰ ৰাইজৰ সহযোগত তথা মৰাণ মহাবিদ্যালয় ৰাজনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক বিশিষ্ট সমাজকৰ্মী নবীন গগৈৰ উদ্যোগত 100জোপা কৃষ্ণচূড়া, কাঞ্চন, জামুক, বকুল পুলি ৰোপণ কৰি শিল্পীজনৰ স্মৃতি সজীৱ কৰি তুলিবলৈ গছপুলি ৰোপণ কৰে। আজি আমাৰ সকলোৱে সাৰ্থক অসমবাসীৰ অতি মৰমৰ শিল্পী জুবিনদাৰ এই পাৰ্থিৱ দেহ পঞ্চভূতত বিলীন হৈছে। আমি সমগ্ৰ অসমবাসী আজি অতি মৰ্মাহিত। আমাৰ ক'বলৈ একো ভাষা নাই। আজি কথা কোৱাৰ সময় নহয়, ক'ব নোৱাৰোঁ। প্ৰতিটো মুহূৰ্তত কেৱল জুবিনদাৰ স্মৃতি আমাক আমনি কৰিছে, জুবিনদাৰ গীতবিলাকে আমাক আমনি কৰিছে। আমি আজি তেখেতৰ পবিত্ৰ স্মৃতিত এই নাহৰপুখুৰী সৰুপথাৰ গাঁওবাসী একত্ৰিত হৈ আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ অধ্যাপক বিশিষ্ট সমাজকৰ্মী নবীন ককাইদেউ ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচী ৰাখিছিলোঁ। ইতিমধ্যে আমাৰ তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী হৈ গৈছে আৰু এতিয়া আমাৰ গাঁৱৰ যুৱ প্ৰজন্মই তেখেতৰ নামত গছপুলি ৰোপণ আৰম্ভ কৰিছে আৰু আমি আশা ৰাখিছোঁ প্ৰতিজোপা গছেই যাতে আমাক জুবিনদাৰ স্মৃতি দিয়ক। প্ৰতিখিলা গছৰ প্ৰতিখিলা পাতে জুবিনদাৰ সেউজ স্মৃতিৰ কথা আমাক সদায় সোঁৱৰাই থাকক। যিহেতু আমি সকলোৱে জানো জুবিনদাই গছ খুব ভাল পাইছিলে। অসমৰ যলৈকে নগ'লেও প্ৰায় জুবিনদাই নিজৰ লগত গছ লৈ গৈছিল। সেয়েহে তেখেতৰ আজি এই শেষকৃত্যৰ সময়কণত আমাৰ ফালৰ পৰা দিবলৈ একো নাই। আমি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেত য'তেই থাকে তাতেই শান্তিত থাকক আৰু তাৰেই পৰা তেখেতে সমগ্ৰ অসমীয়া জাতিটো যাতে সদায় একত্ৰিত হৈ থাকিব পাৰে। তেখেতে যেনেকৈ কোনো মানুহৰ বাট বেচাৰ নকৰিছিল, তেখেতে কোনো ধৰ্মৰ কথা ভবা নাছিল, তেখেতে সদায় ভাবিছিল মানুহৰ কথা। গতিকে তেখেতৰ সেই চিন্তাধাৰা অসমবাসীৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত সদায় যাতে মনত থাকে, সদায় যাতে তেখেতৰ সেই আদৰ্শ আমি সোঁৱৰিব পাৰোঁ। আমি এই বৰ অসমখনত সদায় যাতে একত্ৰিত হৈ জীয়াই থাকিব পাৰোঁ, তাৰ বাবে যাতে তেখেতে তাৰেই পৰা আমাক আশীৰ্বাদ কৰে। পুনৰ তেখেতৰ এই শ্ৰীচৰণত আমি সেৱা জনাইছোঁ আৰু আজি তেখেতৰ এই শেষকৃত্যত গভীৰ শ্ৰদ্ধাঞ্জলি আমি নিবেদন কৰিছোঁ। আৰুনো কি ক'ম, শেষত জয় জুবিনদাৰ।